মুকলি আকাশৰ তললৈ ওলাল ডাক্তৰ সংগীতা দত্ত। তুলনীয়া সন্তানক বৰ্বৰ অত্যাচাৰ চলাই গ্ৰেপ্তাৰ হৈছিল সংগীতা দত্ত। একে অভিযোগত জেল খাটিছিল সংগীতা দত্তৰ স্বামী ৱালিউল ইছলামেও। চিকিৎসক দম্পতীয়ে তুলি লোৱা দুটিকৈ শিশুক চলাইছিল ভয়ংকৰ যৌন আতিশয্য। 2023 চনৰ 7 মেত গ্ৰেপ্তাৰ হৈছিল সংগীতা দত্ত। 2 বছৰৰো অধিক কাল কাৰাগাৰত আছিল ৱালিউল ইছলাম আৰু সংগীতা দত্ত। কিছুদিন পূৰ্বে জামিনত ওলাই আহিছিল ৱালিউল ইছলাম আৰু মঙ্গলবাৰে ন্যায়ালয়ে জামিন মঞ্জুৰ কৰাৰ পাছত আজি কাৰামুক্ত হল সংগীতা দত্ত। আৰু ইতিমধ্যে আমি আপোনালোকক জনাইছোঁ দুটিকৈ তুলনীয়া সন্তানক বৰ্বৰ যৌন আতিশয্য চলাইছিল ৱালিউল আৰু সংগীতাই, আৰু তাৰ পাছতে গ্ৰেপ্তাৰ হৈছিল সংগীতা দত্ত আৰু ৱালিউল ইছলাম। 2 বছৰ কাৰাবাস খাটিল দুয়োৱে। কিছুদিন পূৰ্বে ৱালিউল ইছলামৰ জামিন মঞ্জুৰ কৰা হৈছিল আৰু মঙ্গলবাৰে জামিন মঞ্জুৰ কৰা হয় সংগীতা দত্তৰ, আৰু আজিৰ দিনটোত সংগীতা দত্ত মুকলি আকাশৰ তললৈ ওলাই আহিবলৈ সক্ষম হৈছে।